আগমনীৰ বৰমেৰাত AIUDF দলৰ আগমনী ব্লক কমিটিৰ মুৰব্বী যুৱ আৰু মহিলা মৰ্চাৰ পৰিচয় পৰ্ব অনুষ্ঠান সম্পূৰ্ণ হয়। এই পৰিচয় পৰ্ব অনুষ্ঠানত নতুনকৈ হৈ যোৱা কমিটিৰ লগত পৰিচয় হয় AIUDF দলৰ ওপৰ কৰ্তৃপক্ষৰ লগত। এই পৰিচয় পৰ্বৰ লগতে এই দলটো শক্তিশালী কৰাৰ ওপৰত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বিষয় আদি কৰি বিভিন্ন দিশত গুৰুত্বপূৰ্ণ আলোচনা কৰে বিষয়ববীয়াসকলে। এই সভাখনত উপস্থিত থাকে গৌৰীপুৰৰ বিধায়ক মিজানুৰ ইছলাম, নাজিমুদ্দিন শেখ, আতিকুৰ ৰহমান, জাবেদ আলী মিয়া, সাইফুল ইছলাম আদি উপস্থিত থাকি সভাখন সম্পূৰ্ণ কৰে। আগমনীৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আসাম। 5 বছরের ভিতরে আজকে হুজুর যদি একটা কথা ভাবে যে মুসলমানের উপরে বা অন্য কোন জাতের উপরে একটা আক্রমণ করছে মুই কিছু কম কবার তো রাস্তা নাই, কারণ পার্লামেন্টের ভিতরে ঢুকতে পারবার নাই, কবার পাওয়ার নাই। এলা যাক আমরা ঢুকেছি, কমসে কম নিজের যদি দলের কথা নাও কন, কমসে কম বিজেপি যেটা অত্যাচার একটা মানে জাতের উপরে করিয়েছে সে সম্পর্কে তো পার্লামেন্টত কওয়া খায়। জিনুইন কথা কবে, অন্যায় কওয়া না লাগে, বিজেপিকে আমরা অন্যায় না কই, কিন্তু জিনুইন কথাগুলো দাঙ্গি ধরবার মতো নাই। আজকে বড় বড় সমস্যা কমসে কম রকিবুল হোসেন যখন আসি তার থেকে এই মাত্র কয়েকদিনের ভিতরে আপনার মানে এই কয়েকদিনের যদি বক্তব্য রাখি তাতে বোধহয় শেষ না হবে। একই দিনে 28 জন, অথচ ভারতীয় মানুষ ডিটেনশন ক্যাম্প টিভির সামনে দিয়ে যা ভরে দিয়ে তুল। রকিবুল হোসেন কোক যে এই মানুষগুলো বাংলাদেশি হয়, যদি নয় একটা কথা না করলি কেন পার্লামেন্টত কভার পাইল না হয়, অথচ ভারতীয় গরিব দেখি আজকে কাগজের যে যোগান দেবে অফিস যাবে তারা খরচ দিবে পায় না। নামের ভুল সামান্য বলে বাবলু ভাই আছে বিস্তারিত কবে আর কি। AIUDF জিন্দাবাদ 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 হযরত মাওলানা বদরুল আজমান জিন্দাবাদ 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 হযরত মাওলানা বদরুল আজমান লং লে নজরুল ভাই জিন্দাবাদ 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 নজরুল ভাই জিন্দাবাদ 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 মিজানুর ভাই জিন্দাবাদ 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 আগমনী ব্লক কমিটি জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। ধন্যবাদ। আজি আমাৰ আগমনী ব্লক কমিটিৰ AIUDFৰ পৰিচয় পৰ্ব মিটিং আছিলে আৰু আমাৰ এই কমিটিয়ে আজি পৰিচয় পৰ্ব হ'ল। এই পৰিচয় পৰ্ব নেক্সট টাইম আমাৰ আঞ্চলিকবিলাক কেনেকৈ গঠন হ'ব, যিটো আফটাৰ ডেলিমিটেশ্যন সমষ্টিৰ যিটো আগৰ ধাচ আছিলে পৰিৱৰ্তন হৈছে আৰু নতুনকৈ আমাৰ কমিটিবিলাক প্ৰতিটো সমষ্টিত বনাই আছে, তাৰে আজি অংশ বিশেষ আজি এই পৰিচয় পৰ্ব মিটিং। নিশ্চয়কৈ আমি এই অতি সোনকালে আমাৰ আঞ্চলিক লেভেলত কমিটিবিলাক বনাই কেনে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে এই কাৰণে খৰতীয়াকৈ সংগঠনবিলাক বনাব লাগে, তাৰে কাৰণে আজি মিটিং দিছে। স্যার এদিন আগতে হেমন্ত বিশ্ব শৰ্মা কৈছে গোমাংস বন্ধ কৰাৰ কথা কৈছে, ইয়াৰ বিষয়ে কিবা প্ৰতিক্ৰিয়া দিব আপুনি? সেইবিলাক পলিটিকেল কথা। কোনোবাই এইও কৈছে দুই বন্ধুৰ মাজত মই সোমাব খোজা নাই, আৰু এজন বিধায়ক দায়িত্বশীল বিধায়ক হিচাপে পৰিৱেশ বিনষ্ট হোৱা কথা কোৱাত মোৰ ইচ্ছা নাই। তেখেত এজন দায়িত্বশীল চিফ মিনিষ্টাৰ হয় আৰু ৰকিবুল হোসেন এজন প্ৰাক্তন মন্ত্ৰী, লগতে নতুনকৈ ধুবুৰীৰ সাংসদ। এই দায়িত্বহীন কথা বাৰ্তাই ৰাইজক নিশ্চয়কৈ খুব মৰ্মাহত আৰু দুখিত কৰিছে। খাদ্য ভাৰতীয় সংবিধানত সব যাৰ যাৰ খাদ্য সেই সকলোৱে যাতে নিজৰ ইচ্ছামতে কৰিব পাৰে, আৰু সংবিধান বিৰোধী কথা কৈ কেনে পৰিৱেশ কলুষিত কৰাটো এটা ভাল হোৱা নাই। আজি আমি যোৱা 20 তাৰিখে আমাৰ আগমনী জাতীয় সংঘ প্ৰেক্ষাগৃহত আমাৰ ধুবুৰী জিলা কমিটিৰ সন্মানীয় সভাপতি জনাব নজৰুল হক সাহাবৰ নেতৃত্বত আমাৰ ধুবুৰী জিলা কমিটিখন গঠন হৈছে। আৰু তেখেতৰ নেতৃত্বত আমাৰ আগমনী ব্লক কমিটিৰ মুৰব্বী যুৱ আৰু মহিলা মৰ্চা কমিটিখন আমি আগমনী প্ৰেক্ষাগৃহত আমাৰ অনুষ্ঠিত হৈছে আৰু আমাক যোৱা 20 তাৰিখে এপ্ৰুভ দিছে। তাৰে আজি আমি আগমনী ব্লক কমিটিৰ তিনিওখন কমিটিৰ মুৰব্বী যুৱ আৰু মহিলা কমিটিৰ আজি আমাৰ পৰিচয় পৰ্ব। এই পৰিচয় পৰ্বত আমাৰ উপস্থিত আছিল আমাৰ গৌৰীপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মিজানুৰ ৰহমান সাহাব। তেখেতে মূল্যৱান ভাষণ দিছে আমাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি কেনেকৈ আমাৰ প্ৰতিটো গাঁও পঞ্চায়তত সভাপতি, কাউন্সিলৰ আৰু আমাৰ ZPC আমি গঠন কৰিব পাৰোঁ, তাৰে আমি আজি আমাৰ সমূহ কৰ্মকৰ্তাই আমাৰ ব্লক কমিটিৰ লগতে আমাৰ আঞ্চলিক কমিটিৰ সমূহ কৰ্মকৰ্তাই আমাৰ যিটো আমি দেখিছোঁ উত্থান, সেইটো আমি গম পাইছোঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ AIUDF দলে আমি একত্ৰিত হৈ আমি আমাৰ প্ৰতিখন গাঁও পঞ্চায়তে ৱাৰ্ড মেম্বাৰ থেকে আমি ZPC আমি জিকাই লৈ সক্ষম হ'ম বুলি আমি সকলোৱে আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু আগন্তুক আমাৰ প্ৰতিখন গাঁও পঞ্চায়তত আমি আমাৰ আঞ্চলিক কমিটিবিলাক গঠন কৰিম, তাৰে আমাৰ সাংগঠনিক দিশত আজি আলোচনা হৈছে।